আহি আছোঁ আহি পেলাই মই শিৱসাগৰত মোৰ বান্ধৱী এজন আছে তাত সোমালোঁ বহুত দিন পোৱা নাই লগ তাই মোক দেখিছোঁ আজি হাইঠা মাটিত পৰিলে এখন মোক কৈছে তাৰপিছত মই মৰাণলৈ আহিম বুলি গম পাই পেলাই আমাৰ ঘৰৰ ওচৰত কিমান ভাল লাগিছে থকা জহনজাতি বুলি ক'লে বেয়া লাগে নহয় জানো মৰতি বুলি ক'লে বেয়া লাগে হতচৰি কি ইমান আপোনভাৱে কৈছে ইমান মৰমত কৈছে মানে খঙত কোৱা নাই সেইবিলাক কি আমাৰ মৰমৰ ভাষা যিকেইটা দুটামান কথা মই উদাহৰণ দিলোঁ যে আমি পাহৰি গৈছোঁ এইবিলাক শব্দ পৰম শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু এই তাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক শ্ৰদ্ধাৰ আৰু সন্মানীয় গিৰীন ফুকন ছাৰ ডাঙৰীয়া উপসঞ্চালক সন্মানীয় নৱ সন্দিকৈ ডাঙৰীয়া আৰু তাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি জ্ঞানন্দ ফুকন ডাঙৰীয়া সন্মুখত আসন গ্ৰহণ কৰা শিক্ষাবিদসকল আৰু আমাৰ যিবিলাক গৱেষক ছাত্ৰ ছাত্ৰীসকল সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে ভালে থাকক কুশলে থাকক যিসকলে ইয়াত অধ্যয়ন কৰিবলৈ আহিছে বা গৱেষণা কৰিছে সফলতাৰে পাই এটা কামনা কৰিলোঁ মই আজি লীলা গগৈৰ ওপৰত ক'বলৈ আহিছোঁ জতুৱা ঠাঁচৰ ওপৰত আচলতে মই তেওঁৰ উপন্যাসৰ যিটো উপন্যাস মই অসমীয়া সমাজৰ প্ৰতিচ্ছবিৰ ওপৰত কৰিছিলোঁ শিৱসাগৰ অঞ্চলৰ যি সেন্দুৰপীয়া যিখন গাঁও সেইখনৰ ওপৰত মই কৰিছিলোঁ আৰু পঢ়োঁতে ইমান মোৰ ভাল লাগিছিল গোটেইবোৰ ইমান মোৰ শিৱসাগৰৰ ছোৱালী মোৰ অৰিজিন ঘৰ শিৱসাগৰ লংকাক বুলি কয় গড়গাঁৱৰ ওচৰত কিন্তু মোৰ দেউতাৰ চাকৰি সূত্ৰে ইয়াত মৰাণত কৰিলে আমি তাত থাকি গ'লোঁ গতিকে যিবিলাক পঢ়ি গৈছোঁ তাৰ মানে গোটেইবিলাক শব্দবিলাক মোৰ মানে চিনাকি সেইকাৰণে ভাল লাগিলে আৰু এটা কথা নক'লে নহয় মোৰ আমাৰ যিজন এতিয়া সঞ্চালক মানে তেখেত আকৌ যিখন স্কুলত মই পঢ়িছিলোঁ মৰা ৰামচন্দ্ৰ আগৰৱালা হাইস্কুলত তেখেতো তাত মোৰ ককাইদেউ 2 নম্বৰ ককাইদেউৰ লগত একেলগে পঢ়া লক্ষী গগৈৰ লগত আৰু সেইখন স্কুলৰ প্ৰথম তেখেতেই PhD ডক্টৰেট ডিগ্ৰী আৰু দ্বিতীয়তে মই সেইখন ছোৱালীৰ ভিতৰত মানে ভাল লাগে আকৌ তাৰপিছত মৰাণ কলেজত যেতিয়া পঢ়িলোঁ পলিটিকেল ছায়েন্সৰ বিষয়টো আছিল ছাৰক তেতিয়া মই গুৰু হিচাপে পাইছোঁ আৰু নৱকাইদেউ বুলিয়ে কৈছোঁ নৱনিকৈ ছাৰ তাৰপিছত আমাৰ মামাহঁতৰ ছাপ্লাই ইনস্পেক্টৰ আছিলোঁ খগেন গগৈ তাত তেখেতে থাকি পেলাই মই যেতিয়া সেইখন মেট্ৰিক পাছ কৰি আহিছোঁ সেইখন স্কুলৰ পৰা লৈছে তেতিয়া RC স্কুলত তেখেতে শিক্ষক হিচাপে নিযুক্তি পাইছে নহয় নে নৱকাইদেউ তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেখেতক মই যেতিয়া ওলাইছোঁ তাত আকৌ তেতিয়া তাত তেওঁ অধ্যাপক হিচাপে যোগদান কৰিছে গতিকে দুইজনক মই গুৰু হিচাপে ইয়াত পাইছোঁ ভাল লাগিছে আৰু বাইদেউতো এভাগী নহ'লে পায়ে আছোঁ লগ পাই থাকোঁ ভাল লাগে যি কি নহওক লীলা গগৈ যিটো জীৱন পৰিচালনা মই কৈছোঁ মোক চমুকৈ কৰিবলৈ কৈছে আৰু 20 মিনিটৰ ভিতৰত চাই সামৰিবলৈ কৈছে কিন্তু লীলা গগৈ ছাৰ কথা কৈ থাকিলে অন্তই নহয় ইমানে মানে উপন্যাসখন পঢ়ি পেলাই ভাল লাগে অসমীয়া ভাষা সাহিত্যৰ সংস্কৃতি পূজাৰী এজন সুযোগ্য সন্তান হৈছে আমাৰ লীলা গগৈ আৰু সমগ্ৰ জীৱন আমি দেখাইছোঁ যে অধ্যৱসায় আৰু বাস্তৱ জীৱনৰ যিটো অভিজ্ঞতাৰ তেওঁৰ ভাষা সাহিত্যৰ ভঁৰাল যি টনকিয়াল কৰি থৈ গৈছে তে একেধাৰে যদি চাওঁ প্ৰথম মানুহে কি কবি যোগেদি সমাজত পৰিচিত হয় সাহিত্য জগতৰ পৰিচয় হয় তেওঁ কবিতা লিখিছিলে কিন্তু তেওঁ ইমান কবি হিচাপে তেওঁ পৰিচিত নহ'ল যদিও তেওঁ সংস্কৃতিৰ যিটো গৱেষক তেওঁ উপন্যাসিক শিশু সাহিত্য সাহিত্যিক আৰু বুৰঞ্জীমূলক সাহিত্যৰ গৱেষক হাস্যৰসিক গ্ৰন্থ ৰচক আৰু অসমীয়া সাহিত্যৰ এনে এটা দিশ নাই যিটো দিশত তেওঁ অৰিহণা নাই বুলি আমি ক'ব নোৱাৰোঁ গতিকে অসমীয়া ভাষা সাহিত্যৰ জননী নীৰৱ সাধক লীলা গগৈ যি আজীৱন অসম সাহিত্য সভাৰ লগত ওতঃপ্ৰোত হৈ জড়িত হৈছিল সেই কথা আমি গম পাইছোঁ যে জানো যে 60তম যিখন মৰিগাঁৱত অধিৱেশন হৈছিল তাত তেওঁ সাহিত্য সভাৰ সভাপতিৰূপে যিখন পদ অলংকৃত কৰিছিল এইটো গতিকে আজীৱন অসমীয়া ভাষা সাহিত্য চৰ্চা কৰা এইজন লীলা গগৈ 1930 চনৰ 25 নৱেম্বৰত শিৱসাগৰ দিখৌ পাৰত আমি চবেই জানো চেৰেকাপাৰ হাতীমূৰীয়া গাঁৱতে জন্মগ্ৰহণ কৰিছিল তেওঁৰ পিতৃৰ নাম আছিল ধনীৰাম গগৈ মাতৃৰ নাম আছিল সৰুমূলা গগৈ তাৰপিছত তেখেতে কিন্তু আনুষ্ঠানিক শিক্ষা মেট্ৰিক পাছ কৰাৰ পাছতে কি কলেজ আৰু ইউনিভাৰ্চিটি কিন্তু শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা নাই প্ৰাইভেটকৈ তেওঁ পাছ কৰি পেলাই মেট্ৰিক পাছ কৰি তেওঁ শিক্ষকতা কৰিছিল তাৰপিছত শিৱসাগৰ মহাবিদ্যালয় তাত তেওঁ অধ্যাপক তেতিয়া অধ্যাপক নকয় শিক্ষক বুলিয়ে কয় নহয় জানো সেই সময়ত তাৰপিছত গড়গাঁও কলেজত কৰিলে তাৰপিছত আমি দেখা পাইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত নিযুক্তি হৈ পেলাই তাতে তেওঁ গোটেই জীৱন তাত থাকি শেষত তেওঁ প্ৰায় অৱসৰ লৈ আৰু খুব কম সময়ৰ ভিতৰতে আমি তেখেতৰ পৰা বহুত আশা কৰিব পাৰিলোঁহেঁতেন তেওঁ হাৰ্টৰ পেচেণ্ট আছিল গতিকে তেওঁ কম সময়ৰ ভিতৰতে তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল আৰু তেওঁ যিখন যিটো বিষয়ত তেওঁ গৱেষণা কৰি পেলাই ডক্টৰেট ডিগ্ৰী পাইছে অসম বুৰঞ্জী সাহিত্য সমালোচনাত্মক অধ্যয়ন দ্য বুৰঞ্জী হিষ্ট্ৰিকেল লিটাৰ্ছ অফ আছাম শিক্ষক গৱেষণা গ্ৰন্থৰ বাবে তেওঁ PhD ডিগ্ৰী লাভ কৰিছিল তেখেতে যেতিয়া ছাত্ৰ অৱস্থাত আছিল তেতিয়া বিভিন্ন ধৰণৰ ব্যক্তিক লগ পাইছিল আমি জানো পৰাগধৰ চলিয়া পদ্মধৰ চলিয়া এইবিলাকৰ নামটো আমি সকলোৱে জানোৱে এনেধৰণৰ ভালেমান স্বৰ্ণামধন্য লোকক লগ পাইছিল আৰু তেওঁ সংস্কৃতত বিদগ্ধ পণ্ডিত বুলি ক'লেও ভুল কৰা নহ'ব কাৰণ তেওঁ সংস্কৃতত
লেটাৰ লৈ পাছ কৰিছিলে আৰু তেওঁ কৃষ্ণকান্ত সন্দিকৈ মানে আদৰ্শৰে অনুপ্ৰাণিত হৈছিলে আমি কৃষ্ণকান্ত সন্দিকৈতো জানোৱে সংস্কৃতৰ কিমান বিদগ্ধ পণ্ডিত আৰু আমাৰ সংস্কৃতৰ পণ্ডিত ইয়াত বহিয়ে আছে নৱ সন্দিকৈ ক'বই নালাগে এতিয়া যে সংস্কৃতকে গোটেই লেকচাৰ দিবলৈ কয় তেওঁ ধুনীয়াকৈ দি দিব পাৰিব ছাৰে বৰ ধুনীয়াকৈ কয় গতিকে আৰু তাৰপিছত 1954 চনৰ পৰাই লীলা গগৈয়ে বিভিন্ন সন্মানীয় পদত তেওঁ কাৰ্যনিৰ্বাহ কৰি আছিল সেই চনতে তেওঁ অসম চৰকাৰ বুৰঞ্জী পুৰাতত্ত্ব বিভাগত গৱেষক হিচাপে তেওঁ নিযুক্তি লাভ কৰিছিল 1956 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা আৰু জনজাতীয় সংস্কৃতি বিভাগৰ গৱেষক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ইয়াৰ উপৰি লীলা গগৈয়ে কৰ্মদক্ষতা যদি প্ৰদৰ্শন কৰা অন্যান্য পদবীসমূহ যদি চাওঁ তেতিয়া অসমীয়া কাকতৰ সম্পাদনা আকাশবাণী গুৱাহাটী স্পকেন ৱৰ্ড প্ৰডিউচাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ সচিব অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ অবৈতনিক কোনো পইচা নোলোৱাকৈ পূৰ্ণকালীন সঞ্চালক আছিল তাৰপিছত 1963 চনত গড়গাঁও কলেজ 1964 চনত শিৱসাগৰ কলেজৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপন কৰি সেইখন বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ কথাটো আমি জানো তাৰপিছত ইয়াৰ উপৰিও তেওঁ লীলা গগৈদেৱে প্ৰধান সম্পাদকৰূপে লীলা গগৈদেৱে 2 বছৰ 1978 কাৰ্যনিৰ্বাহৰ উপৰিও বিভিন্ন শাখাৰ সভাপতি বিভিন্ন উপসভাপতি বিষয়ববীয়া হিচাপে দক্ষতাৰ দায়িত্ব সম্পন্ন কৰিছিল আৰু তেওঁ যিবিলাক অসমীয়া সাহিত্য জগতৰ অনবদ্য অৱদান আগবঢ়াইছে বুৰঞ্জীবিলাক যদি চাওঁ বুৰঞ্জী পৰশা নগৰ হেৰুৱা দিনৰ কথা শৰাইঘাটৰ যুদ্ধৰ কথা আৰু ছাৰেতো কৈছে বেলিমাৰ গ'ল যিখন বুৰঞ্জী সেইখনতো আমি পঢ়িবই লাগে বুৰঞ্জী সাহিত্য বুৰঞ্জীয়ে কথা কয় বুৰঞ্জী ৰূপৰেখা শিৱসাগৰ তাৰপিছত লিখিছে সংস্কৃতিৰ ওপৰত আহোম জাতি আৰু অসমীয়া সংস্কৃতি বিহু এটি সমীক্ষা টাই সংস্কৃতিৰ ৰূপৰেখা সাহিত্য সংস্কৃতি বুৰঞ্জী অসমৰ সংস্কৃতি অসমীয়া লোকগীত মণিয়া দেৱানৰ গীত জোনবাই এটিতৰা দিয়া অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা বিহুগীত আৰু বনঘোষা শিশু সাহিত্যৰ কথা ক'বই নালাগে আমি খৰাহিয়ালৰ বিয়াটো চব মুখে মুখে জানো সোণতৰা পোনাকণৰ সপোন অনুপম কোঁৱৰৰ সাধু লাচিত বৰফুকন ৰংমনৰ কথা যিখনটো অসম চৰকাৰ শিশু সাহিত্য প্ৰতিযোগিতাত তেওঁ পুৰস্কৃত হৈছিল জয়মতী কুঁৱৰী আৰু মূলা গাভৰু ভাৰতৰ কথা লঘু ৰচনাৰ কথা আমি চবেই জানো আপোনাৰ এতিয়া নতুন প্ৰজন্মই নাজানে আমি সময়ত যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া 10 পইচা লৈ পেলাই ইয়াৰ পৰা মৰাণ হাতত উঠি পেলাই আমি 56 নামো 10 পইচা লয় টিকটটো আৰু শিৱসাগৰলৈ আমি প্ৰায় শিৱদৌললৈ যাওঁ 50 পইচা লয় এইখন মাজে মাজে কয় পানী নভৰালে ৰৈ যায় কেতিয়াবা হেৰি ডবাটো থাকি যায় ইঞ্জিনটো গুচি যায় এইখনকে কয় কপলিং চিকা ৰেল বুলি কয় তাৰপিছত বিয়েৰিং চিটি আপুনি আজিকালি চিঠি পঠালে মোবাইলতে চব হৈ যায় গতিকে চিঠিবিলাক সেইবিলাক বহুত কথা আছে এইবিলাক তাৰপিছত বিকুদা বৰুৱাৰ বিয়াখনটো আপোনালোকে টিভি দেখিছে হয়নে বাস্তৱ জীৱনৰ চিত্ৰ মানে একদম আমাৰ সমাজে যিবিলাক মানে ঘটনাবোৰ ঘটি থাকে সেইবোৰ লৈ তেওঁ লিখিছে তাত কোনো ভেজাল নাই বিকুদা বৰুৱাৰ বিয়াখন আমি লিখিছোঁ বিশেষ কি লিখিম ঘেঘেৰি বাছখন আপোনালোকে জানে এটা ৰঙা বাছ এখন থাকে অকণমান চলে অকণমান পৰে আকৌ বৰষুণ দিলে তাৰ পানী পৰে ভিতৰত তেনেকুৱা ধৰণৰ সেইখন ছাৰে নিজে কথা কৈছে হাঁহি আৰু বাঢ়ি মুকলি চিঠি তাৰপিছত গীতৰ পুথি লিখিছে তেওঁ যিকেইটা গীত লিখিছে এবাৰ বৰ ধুনীয়া গীত কিছুমান লিখিছে তাৰ সেই গীতৰ পুথি হৈছে গীতি মালঞ্চ সোণালী জোনাকৰ গীত যি সোৱণশিৰি তাৰপাছত উপন্যাস লিখিছে সৰগৰ মুকুতা ডকাইত মোন নীলাখামৰ চিঠি নৈ বৈ যায় আৰু নৈ বৈ যায় এখনৰ কথা মই আগতেই কৈছোঁ এইখন যেতিয়া ৰেডিঅ' চেণ্টাৰত দিছিল নাটকখন তেতিয়া লখিমপুৰৰ মানুহে মানে গোটেই জুম পাতি থাকে তেতিয়া মানুহৰ ৰেডিঅ' এটা থাকে যেনেকৈ আমি মহাভাৰত ৰামায়ণ দিওঁতে মানুহত এটা টিভি গোটেইবোৰে গৈ আমি পেণ্ডেল চেণ্ডেল লৈ যেনেকৈ চাবলৈ যাওঁ তেতিয়া মানুহে চোতালত বহি পেলাই নৈ বৈ যায় আকৌ মানে অনুৰোধ কৰে অনুৰোধৰ গীতৰ অনুষ্ঠান মানে যেনেকৈ থাকে তেনেকৈ অনুৰোধ কৰে আকৌ নৈ বৈ যায় এখন মানে ৰেডিঅ'ত আকৌ মানে দিব লাগে গতিকে তাৰপিছত পৱন শংকৰৰ সাহিত্যৰ দুটিমান আলোচনা চিন্তাৰ স্বাক্ষৰ সংকলন সম্পাদনা অসমীয়া সংস্কৃতি অসমীয়া গ্ৰন্থপঞ্জী যতীন্দ্ৰনাথ দুৱৰাৰ কবি প্ৰতিভা আৰু আধুনিক অসমীয়া সাহিত্য পৰিচয় তাৰ পুৰণি পুথি তেওঁ সম্পাদনা কৰিছে কুমৰহন কালীয় দমন চুৰধাৰ অশ্বকৰ্ণবল আৰু অনুবাদমূলক কৈছে বংগৰ লোক কৃষ্টি তাৰপিছত সীমান্তৰ মাটি আৰু মানুহ নামৰ 1963 চন যিখন তেওঁ লিখিছে ইউনেস্কো সৌজন্যত তেওঁ পুৰস্কাৰ পাইছিল ইংৰাজী পুথিও তেওঁ লিখিছে টাই খামটিজ অফ নৰ্থ ইষ্ট ইণ্ডিয়া 1971 দ্য বুৰঞ্জী ইজ হিষ্ট্ৰিকেল লিটাৰেচাৰ অফ আছাম 1986 দ্য হিষ্ট্ৰী অফ দ্য চিষ্টেম অফ আহোম এডমিনিষ্ট্ৰেশ্যন 1991 এতিয়া এই যে লীলা গগৈয়ে 20 বছৰ বয়সতে তেওঁ সাহিত্যিক জীৱনৰ যি পাতনি মেলিছিল আৰু বৰ্তমান সময়লৈকে তেওঁ 56খন গ্ৰন্থ ৰচনা কৰিছে আৰু কথিত লেখক মই আগতেই কৈছোঁ যে কথিত আছে যে লেখকৰ জীৱন কবিতাই আৰম্ভ হয় কিন্তু লীলা গগৈয়ে ব্যতিক্ৰম আছিল তেখেতৰ জীৱনৰ আগভাগতে কেইবাখনো কবিতা পুথি ৰচনা কৰিছে যদিও অধিক কাব্য চৰ্চাৰ অভাৱত কবি হিচাপে তেওঁ সমাজৰ বুটপতি লাভ কৰিব নোৱাৰিলে বা সেইকাৰণে সক্ষম নহ'ল তেওঁ কৰিবলৈ গগৈ অন্যান্য সাহিত্য সৃষ্টিৰ লগতে যিখন উপন্যাস মই আগতেই কৈছোঁ সৰগৰ মুকুতা নৈ বৈ যায় নীলাখামৰ চিঠি আৰু ডকাইত কোন আৰু এই উপন্যাসখনত হেমবুঢ়া গোহাঁই আপোনালোকে জানে যে সপনৰ যিটো জাচিংপা
আগতে নেমুৰী তেওঁ বোকাপানী কচুটি গৱেষণা কৰি বহুত যথেষ্টখিনি সমল আয়ত্ব কৰিছে তেওঁ লীলাগৈ ছাৰৰ ওপৰত কৈছিল যে লীলাগৈ যিখন গ্ৰন্থ পাতনি লিখিছে যে মফিজুদ্দিন আহমদ হাজৰিকা জ্ঞান মালিনী আৰু দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা ই যেনেকৈ অসমীয়া কাব্য সাহিত্য জগতৰ যুগজয়ী স্বাক্ষৰ বহন ইংগিত দিয়ে তেনেকৈ লীলাগৈৰ সকলো ৰচনা যদি নাই বুলি ধৰি ল'লে নৈ বৈ যায় উপন্যাসে যুগজয়ী হৈ পৰকালৰ বাবে ক্লাছিক হৈ যাব আমি জানো যে দেৱকান্ত বৰুৱা এখনেই কবিতা পুথি এখন কি হৈছে সাগৰ দেখিছা আৰু মফিজুদ্দিন আহমদ হাজৰিকাই কি লিখিছে জ্ঞান মালিনী এই দুখনটো এতিয়াও কালজয়ী যুগজয়ী দুখন কবিতা পুথি হয় নাই গতিকে কৈছে যে যদি লীলাগৈ এইবিলাক যদি একোৱেই নিলিখিলেহেঁতেন অকল নৈ বৈ যায় এখন উপন্যাসখন লিখিল তেতিয়াহে মানে এখন ক্লাছিক হৈ গ'লহেঁতেন বুলি কৈছে হৈ যায় লীলাগৈ গ্ৰন্থসমূহ এটা উল্লেখযোগ্য হ'লে চহামূলীয়া যিবিলাক নিমজ ভাষা সাধাৰণ মানুহে পঢ়ি ভাল পায় তথ্যপাতি বিক্ৰেতা কিবা সংযোজনে হওক ক'তো তেওঁ অলপো অভজা নাই ভাজ নাই তাৰমানে ইমান ধুনীয়াকৈ অসমীয়া সমাজত যিবিলাক প্ৰচলিত কথাবিলাক সেইবিলাক সুন্দৰভাৱে আৰু সেই শব্দবিলাক সংযোজন কৰি এটা বাক্য গাঁথনি কৰাটো গদ্য শৈলী যাক কয় প্ৰকাশভংগী আমি এতিয়া বহুতে উপন্যাস দিছোঁ আমি জীৱনগততো আমি মানে এটা স্তম্ভ বুলিয়ে কওঁ হয় নাই মাইলৰ খুঁটি বুলিয়ে কওঁ তাৰপাছত ইমান উপন্যাস আছে অসীমজাৰ হিয়াল সীমা জংগম তেনেকুৱা কিতাপ আছে তাত বহুত উপন্যাস দিছে কিন্তু কিছুমান উপন্যাস আছে যে বাক্যৰ গাঁথনিবিলাক যিটো প্ৰকাশভংগী গদ্যশৈলী সেইখিনি মানুহক আকৰ্ষণ কৰে গতিকে গ্ৰাম্য জীৱনৰ বিষয়বস্তু পৰিৱেশত প্ৰাধান্য আছে তেখেতৰ গীত মালিতা উপন্যাস আদিতো উক্ত সংযোগ অনুভৱ কৰিব পাৰি আৰু এই যে নিমজ ভাষা সাৱলী তথ্যৰ নিভাজ আন্তৰিকভাৱে গ্ৰহণ কৰা অসমৰ পৰা জীৱনৰ সাংস্কৃতিক ঐতিহ্য তথা প্ৰেম প্ৰীতি হাঁহিকণে আদিৰে ভৰপূৰ নৈ বৈ যায় অসমীয়া কথা সাহিত্যৰ ব্ৰজেক অনবদ্য সংযোজন বুলি আমি ক'ব পাৰোঁ এতিয়া গ্ৰাম্য জীৱনৰ লগত থকা তেখেতৰ গভীৰ যিটো অন্তৰংগতা অধ্যয়ন চাক্ষুষ অভিজ্ঞতা চকুৰে নিজে দেখিছে জ্ঞানৰ হৈ নিভেজাল দাপোন স্বাধীনতাৰ আগপিছত এটা শতিকাজোৰা অসমৰ চহা সমাজখনসমূহৰ দ্ৰুত যিটো পৰিৱৰ্তন আমাৰ এতিয়া আমাৰ যিবিলাক শব্দ প্ৰয়োগ কৰিছে আজিকালি কয়নে আবে হা একদম টেঙা কৰি দিলে দেই বস্তুটো একদম পনীয়া কৰি দিলে সেই শব্দ আছিলে জানো এতিয়াতো নতুন প্ৰজন্ম সেইবিলাকেই ব্যৱহাৰ কৰে গতিকে সেইবিলাক সেই যে দ্ৰুত এটা পৰিৱৰ্তন হৈছে উপন্যাসখনত কিন্তু দেখুৱাইছে সেইটো কিন্তু কথা আৰু বিভিন্ন ঘাত প্ৰতিঘাত ঘটি পা দ্বন্দ্ব আৰু প্ৰমূল্য স্খলন আদিৰ মাজতো আৱাহমান কালৰ বুৱতী সুঁতিৰ দৰে তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহ্য নানা ত্ৰুটি বিচ্যুতিৰ মাজতো কেনেদৰে ধৰি ৰাখিবলৈ প্ৰয়াস পাইছে তাৰে এটা মনোগ্ৰাহী প্ৰতিফলন লীলাগৈ এই উপন্যাসৰ কাহিনীভাগত উপজা মাটিৰ যিটো চিনাকি গুণ আৰু প্ৰায় চিৰকালে লুপ্ত হৈ যাব খোজা অজস্ৰ অথচ একান্ত থলুৱা শব্দবোৰ পৰিৱেশ মিঠা হোৱাত উপন্যাসখনত এক অনবদ্য বা উল্লেখযোগ্য বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ মুঠৰ ওপৰত লীলাগৈ ৰচনাতে এক বৈশিষ্ট্য আছে অসমীয়া ফকৰা যোজনা আমাৰতো ফকৰা যোজনা কথা নকয় হয় নাই আজিকালি কি বুলি কয় আগতে আমাৰ মাহেঁতি কয় দেই কিছুমান কথা আৰু ট্ৰেইনত মানে অহা যোৱা কৰে তেতিয়া মানে চব মানুহে ওচৰত বহি কথা পাতে যে মোৰ ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ এটা আছে আমি নপঢ়োঁ কাৰণে আমাক এনেকৈ কয় আৰু মোক মানুহে সুধিলে ক'ম আৰু মোক যে সোধা নাই আপোনাৰ ল'ৰা ছোৱালী কেইটা কি কয় এই ক'ম আৰু ভোকৰ ভেবেলি পকত ভৰা টেকেলি তেনেকৈ আৰু মানে কৰ্ট কলা যঁতৰ হলা এবাৰ তেনেকৈ কিবা এটা কথা সুধিছে তেওঁতো খবৰে ৰখা নাই কৰ্ট কলা যঁতৰ হলা এটা মানুহৰ 3টা চোলা ফকৰা যোজনী আমি আজিকালি ল'ৰা ছোৱালী ফকৰা যোজনী কথা কওঁ জানো মোৰ ছোৱালীটো একো শব্দ সেইবোৰ নাজানে কাৰণ ইংলিছ মিডিয়াম পঢ়ে তাৰপাছত কথা পাতিবলৈ তেওঁলোকৰ হয়তো টিউশ্যন খেলত এইবিলাকত ব্যস্ত থাকে কিন্তু আমাৰ মা দেউতাহঁতি ফকৰা যি কথা আছে আৰু এটা সন্তান আগতে আমাৰ ঘৰত 10টা ল'ৰা ছোৱালী এটা সাধু কয় এটা হেৰি কয় সাঁথৰ কয় এটা কি ক'ত কি দেখিলে গোটেই চোতালৰ দিনা বহি লৈ পেলাই গোটেই প্ৰত্যেক বাগানৰ প্ৰত্যেক ঘৰে মানে 10টা 9টা ল'ৰা ছোৱালী ফিল্ডখনত গোটেই আমি গধূলি বহোঁ গৰমকালি আৰু কোনে কিমান পাৰে মানে ইমান ভঁৰাল আছে নিজৰ কৈ যায় গতিকে সেইখিনি আমাক তেনেকুৱাকৈ কাৰণে আমি জতুৱা ঠাঁচ বা যিবিলাক খণ্ড বাক্য সেইবিলাক আমি পঢ়িবলগীয়া হোৱা নাছিল গতিকে সেইকাৰণে জিম নাম বাঢ়িব দুপাততে অচিন কাঠৰ থোৱা নলগা পায় সেইবোৰতো আমি এনেই শিকিছিলোঁ আমি পঢ়ি পেলাই শিকা নাছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰ শিকাবলগীয়া হয় লীলাগৈৰ বচন নীতি এটা বিশেষ বৈশিষ্ট্য আছে অসমীয়া ফকৰা যোজনা পৰ্যন্ত প্ৰবচনৰ সময়ত তেখেতৰ ৰচনাবিলাক এক নতুন ৰূপত সজাই তুলিছে অসমীয়া সাহিত্য নিভাজ ভাষা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত লীলাগৈৰ ৰচনাসমূহ অসমীয়া ভাষা সাহিত্য সদায় এখন সুকীয়া আসন অধিকাৰ কৰি থাকিব এতিয়া সাহিত্যিক হিচাপে যে বৈশিষ্ট্য আমি চাওঁ তেতিয়া দেখা পাম যে লীলাগৈ সাহিত্যিক আটাইকেইটা দিশতে সফল এজন সাহিত্যিক গোটেইকেইটা দিশতে সফল সাহিত্যিক তেওঁ কবিতাহে তেনেকৈ হেৰি নাই তেখেতৰ সাহিত্যৰ সময়ত বাস্তৱ অভিজ্ঞতাৰে পৰিপুষ্ট বুলি আমি ক'ব পাৰোঁ শিশু সাহিত্যৰ যোগেদি তেখেতে সাহিত্যৰ জগতত পৰিচিত হৈছিল আৰু লীলাগৈ হাস্যৰকাৰ সাহিত্য এতিয়া যিবিলাক হাস্যৰস লীলাগৈ
আমাক ঘেৰি ঘেৰি বাছ কৈছে বিয়েৰিং চিটি কপলিঞ্চ কেৰেল এইবিলাক হাস্যৰ সৃষ্টি কৰিছে আৰু এইবিলাক সৃষ্টি বুৰঞ্জী পাঠোদ্ধাৰ চৰ্চা গৱেষণা কৰা উপন্যাস ৰচনা কৰা লোকসাহিত্য উদ্ধাৰ গীতি কবিতা অনুপম সৃষ্টি সংবাদ সভা সাহিত্যৰ বিবিধ বিষয়ত সমালোচনাৰ চিন্তাৰ পাগত উঠা গ্ৰন্থ সম্পাদনা আদি দিশত এজন চিন্তাবিদ লেখক বুলি ক'ব পাৰোঁ মই এতিয়া এটা কথা মনত পৰিছে আমি পঢ়ি থাকোঁতে ছাৰক আমি শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ কিন্তু আমাৰ বন্ধুত্ব এটা আছিলে ছাৰক মই মানে আমি পাইছোঁ আমি পঢ়োঁতে আমাৰ সেই গুৰু আছিলে আৰু প্ৰায় আহোঁ গধূলি মানে ইয়াৰ পৰা মৰাণ কৈতে বাইদেউৰ লগত ভাল সম্পৰ্ক আছিলে ছোৱালীকেইজনী লনী আৰু ডাঙৰজনীৰ নাম জুৰি বাইদেউ খুব লুডু খেলে মানে জিকিবই মোৰ একদম 5 বাজি যায় মোৰ ঘৰলৈ আহিবলৈ নাই ৰ'বাচোন চাই ক'ব তই আহিলি ৰ এই মাছ চাওঁচোন মাছ আৰু 1 জানুৱাৰী আমাৰ যিকেইজনী মানে প্ৰিয় ছাত্ৰীক মাতি পেলাই নিজে চেৰাই দিয়া ভাত হাঁহ মুখত মানে কেতিয়াও জীৱনত নাপাওঁ আনকি পিঠাও বনাওঁ পিঠা বনোৱা কিবা মাটি মানে এনেকুৱা বাচন এটাত মানে তিল পিঠা মানে আনিবলৈ কয় আৰু আমি যেতিয়া বাছখনত যাওঁ আমি হেৰিত আছিলোঁ মিলন নগৰৰ বাচ্চাখন হোষ্টেলত আছিলোঁ একেখন বাছতে যাওঁ তেওঁ মিলন নগৰত ঘৰ তেওঁ আগৰ চিটত বহি আমি পাছৰ চিটত আমি খুব জোকাবি একদম ভীম আহিছে না বহিবলৈ জেগা নাই গদাধৰ আহিছে না এনেকৈ কওঁ সেই সময়ত আমি মানে খুব বন্ধু আৰু তাৰপিছতে খুব উৎপাত কৰি যাওঁ না তেওঁ ৰামপ্ৰসাদ দেৱৰ এডুকেশ্যনৰ বোধ কৰোঁ ন আছিলে ফিজিক্স আছিলে নেকি তাৰপিছত চাই একেলগে পায় ঐ লীলা এইবোৰ কিহৰ লীলা খেলা অসমীয়া ডিপাৰ্টমেণ্টৰ ছোৱালীবোৰ আমি যে উৎপাত কৰি যাওঁ কি হ'লে ছাৰো কম নহয় ন এইবোৰ ৰামলীলা এনেকৈ বুলি কয় ৰাম ছাৰ ইমানেই মানে ভাল আছিলে আৰু ক্লাছত সংস্কৃতি যিবোৰ বুজাই নহয় বৰ সুন্দৰকৈ বুজাইছিলে ছাৰে সেইকাৰণে এতিয়াও মনত পৰে ছাৰক আজি শ্ৰদ্ধা জনাইছোঁ ভক্তিজন য'তে আছে তেওঁ শান্তিয়ে থাকক তাৰপিছত মোক চমুকৈ কৰিবলৈ কৈছে মই বাকীখিনি বুৰঞ্জী কথাখিনি মই নকওঁ তাৰপিছত কৈছে লীলা গগৈ যিখিনি কৈছে সৃষ্টি সাহিত্য ৰচনা লীলা গগৈ ধানপুৰীয়া কঁঠাল পাতৰ আৰু লুকাই থকাৰ দৰে বুলি কৈছে তেখেতৰ নৈবুজা উপন্যাসখনেই এই কথা প্ৰতিপন্ন কৰে এই গ্ৰন্থখন অসমীয়া সমাজ জীৱনৰ দাপোনস্বৰূপ লোকসংস্কৃতি লোকসাহিত্য বুৰঞ্জী ভাষা সামাজিক ৰীতি নীতি আচাৰ অনুষ্ঠান সকলোবোৰ সুন্দৰ পৰিচয় যোৱা শতিকাৰ ইয়াৰ পৰিৱৰ্তন ৰূপটো এই নৈবুজা উপন্যাসখনত কলাত্মকভাৱে উপস্থাপন কৰা হৈছে এতিয়া অসমীয়া গ্ৰাম্য জীৱনৰ প্ৰতিটো মুহূৰ্ততে মূৰ্ত কৰি তোলা এক সজীৱ সেউজীয়া চিত্ৰৰূপ বুলি আমি ক'ব পাৰোঁ আৰু লীলা গগৈ সাহিত্য কৰ্মই যেনেদৰে স্বীকৃতি পোৱা নাই কাৰণ সূৰ্যৰ ৰশ্মিক আমি ঢাকি ৰাখিব নোৱাৰোঁ আৰু ৰাখি ৰখাটো সম্ভৱপৰ নহয় গতিকে আজীৱন অসম সাহিত্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা লীলা গগৈ পলমকৈ হ'লেও কিন্তু সাহিত্যসভাৰ সভাপতি আসনখন অলংকৃত কৰিবলৈ সক্ষম হৈছিল এইজনে মহান সাহিত্য সংস্কৃতিৰ প্ৰবীণ পূজাৰী বুৰঞ্জীবিদ গগৈদেৱৰ কীৰ্তিয়ে মহান হৈ আমাৰ মাজত সদায় জিলিকি থাকিব কৈছে যে আৰু এই মহেন্দ্ৰ বৰা ছাৰে তেতিয়া মহেন্দ্ৰ বৰা ছাৰ আমাৰ অসমীয়া ডিপাৰ্টমেণ্টৰ হেড আছিল মুৰব্বী আছিল তেওঁ লীলাগৈ ছাৰৰ ওপৰত কৈছে লীলাগৈ যেতিয়া ঢুকাইছিল তেতিয়া তেওঁ লীলাগৈ শ্ৰদ্ধাঞ্জলিৰ ওপৰত লিখিছিল ডক্টৰ গগৈ কৰ্পূৰ সুবাস শিক্ষক প্ৰবন্ধ নতুন দৈনিক কাকতৰ 3 নম্বৰ পৃষ্ঠাত এইটো কথা লিখিছে যে এতিয়াৰ পৰা সেইটো সুৰ অসমীয়া ভাষা লিখিব জনা অসমীয়া সাহিত্যিক নোহোৱা হৈ পৰিল যিটো অসমীয়া ভাষাত পাৰে বঙলোৱা ভাষাৰ কোনো চাপ পাবলৈ নাই যিটো অসমীয়া ভাষা সাহিত্যৰ্থী বেজবৰুৱাৰ কাপ মৈলাম ভাষা আছিল সেইটো ভাষাৰেই ডক্টৰ গগৈয়ে অসমীয়া সাহিত্য ভঁৰাললৈ 3বিধ সাহিত্য অৰিহণা যোগাই থৈ গৈছে ফৰকাল হাঁহিৰ লেখাৰ সাহিত্য এখন সৃষ্টিধৰ্মী উপন্যাস আৰু কেইবাখনো অসমীয়া সংস্কৃতিৰ বিভিন্ন দেশৰ অন্বেষণমূলক প্ৰবন্ধ সাহিত্য এইটো মোৰ কোৱা কথা নহয় এইটো মহেন্দ্ৰ বৰাই যেতিয়া লীলা গগৈ ইহলীলা সম্পন্ন কৰিছিল তেতিয়া তেওঁ লীলা গগৈৰ ওপৰত শ্ৰদ্ধাঞ্জলি জনাই কৈছে ডক্টৰ গগৈ কৰ্পূৰ সুবাস শিক্ষক প্ৰবন্ধ নতুন দৈনিক যিখন বাতৰি কাকত 3 নম্বৰ পৃষ্ঠাত এইখিনি কথাবিলাক কৈছে এতিয়া লীলা গগৈ সহজ জাতি জ্ঞান আৰু নিৰ্মল দেশ প্ৰেম আৰু ভক্তিহীন পৰিশ্ৰম শক্তিৰ আগত যুগৰ যিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা উৎস হৈ ৰ'ব কিয়নো লীলা গগৈদেৱ আছিল জতুৱা ভাষাৰ ছাতি নথকা অসমীয়া ভাষা লিখিব পৰা এজন সুসাহিত্যিক গতিকে এইজন মহান সাহিত্য সংস্কৃতি পূজাৰী বুৰঞ্জীত গগৈ আমাৰ মাজত সদায় জিলিকি থাকিব এতিয়া লীলা গগৈ ৰচনা যদি জতুৱাৰ প্ৰকাশভংগী মোক যিটো বিষয় দিছে জতুৱা ঠাঁচ সেইটো কৈছে লীলা গগৈ বহুকেইখন গ্ৰন্থ লিখি থৈ গৈছে এই গ্ৰন্থৰ ভিতৰত মই কৈছোঁ উপন্যাসৰ ওপৰত আপোনালোকক ক'ম গোটেই পাত আনিবলৈ দিগদাৰ গোটেই মানে ইমান 56খন কিতাপ ইয়াত সম্ভৱ নহয় কম সময়ৰ ভিতৰত কোৱাটো গতিকে মই উপন্যাসখিনিয়ে বাছি লৈছোঁ তাত কি শব্দ অসমীয়া জতুৱা শব্দ কেনেদৰে তাত বিভাগ কৰিছে এতিয়া নৈবজা সৰ্বমুকুতা ডকাইতকুনাৰ নীলাখামৰ চিঠি এতিয়া গগৈ এই 4খন উপন্যাসৰ ভাষা বিশ্লেষণ কৰিলে আমি চাওঁ যে ভালেমান অসমীয়া জতুৱা ঠাঁচৰ খণ্ড বাক্য প্ৰবাদ বচন ঠাক খাই থোৱা আমি দেখা পাওঁ এনে অনুপম জতুৱা ঠাঁচে উপন্যাসকেইখনৰ প্ৰকাশভূমি অতি সুন্দৰ ৰখাল আৰু সজীৱ কৰি তুলিছে এতিয়া গগৈ অন্যতম সম্পদ হ'ল ইয়াৰ গদ্যৰ উপন্যাসিকে দাঙি ধৰিছে অসমীয়া মানুহৰ মাটি অসমীয়া সংস্কৃতিয়ে নিৰ্ভেজালৰ ওপৰত মেট মৰা হৈ আছে নিঃসন্দেহে অসমীয়া ভাষাত এই বৈশিষ্ট্যপূৰ্ণ সৃষ্টিশীল ৰচনা বুলি আমি ক'ব পাৰোঁ এতিয়া হৈছে যে উপন্যাসখনত উল্লেখিত কাহিনীতকৈ ইয়াৰ প্ৰকাশভংগী পাঠকক মুগ্ধ কৰিছে
কাহিনীতকৈ যে প্ৰকাশভংগী তেওঁৰ লেখাৰ যিটো ষ্টাইল যিটো গদ্যশৈলী সেইখিনিয়ে কিন্তু পাঠকক আকৰ্ষণ কৰিছে এক কথাত ক'বলৈ গ'লে যে প্ৰাঞ্জল ভাষাৰ ব্যঞ্জনাময় উপকৰণে পাঠকক আপ্লুত কৰিছে গগৈদেৱৰ যিখন উপন্যাস মই কৈছোঁ সৰগৰ মুকুতা ডকাইত কোন নীলাখামৰ চিঠি এক সৃষ্টিশীল তেওঁৰ ৰচনা গতিকে উপন্যাসখনৰ প্ৰকাশভংগী জতুৱা শব্দ জুৰীয়া শব্দ শব্দ বচনভংগীত আদিৰ ভাষাৰ এক বলিষ্ঠ প্ৰকাশ উপন্যাসখনৰ মনোগ্ৰাহী বৰ্ণনাই পাঠকক ৰসাপ্লুত কৰিছে বিহু নামটো শুনি মনটো উজাৰ খাই আহিছে আমি আজিকালি বিহু নামটো শুনি বেছ ভাল লাগিলে দেই ফেণ্টাষ্টিক একদম পাৰিব আমি এনেকৈ ক'ম হয় নাই কিন্তু এতিয়া উজাৰ খাই আহিছোঁ কিমান ধুনীয়া শব্দ ব্যৱহাৰ কৰিছে তাৰপিছত বিহু নামবোৰ একোপাত হেল হৈ সৰকি যায় আমাৰ কিছুমান বিহু নাম শুনিলে ভাল লাগে নালাগে একদম বুকুত বিন্ধি যায় একদম আৰু কেনেকুৱা লাগে যেন আৰু আমিতো চতুৰ্থ বিহু ভাল লাগে আমি নাচোঁ বুলিয়ে কওঁ হয় নাই চতুৰ্থ ছমাহ থাকোঁতে গতিকে এই বিহু নামবোৰ একোপাত হেল হৈ সৰকি গ'ল মন কৰিব বাক্যটোত কিয় শব্দবিলাক প্ৰয়োগ কৰিছে আৰু যিটো শব্দই আমাক আকৰ্ষণ কৰিছে সি নিবুকা গুজগুজিয়া আৰু সি আকুৰ গুজমন সি নিবুকা গুজগুজিয়া আমি ক'লে সি বৰ অহংকাৰী অমুকে তামুকে এনেকৈ বুলি ক'লোঁ হেঁতেন কিন্তু আছে তাৰপিছত আকুৰ গুজ উজাৰ খাই একোপাত হেল গুজগুজিয়া আদি বাক্যত ব্যৱহাৰ কৰা শব্দ জতুৱা শব্দৰে সুন্দৰ প্ৰকাশভংগী বৰ ভাল লাগিছে কিন্তু গাত টেপৰ টেঙা টেপৰ কিন্তু আজিকালি চব বনায় গাড়ীও বনায় চুলিও বনায় ভাতো বনায় চব বনায় ঘৰো বনায় ৰাস্তাও বনায় কিন্তু আগতে সেইবোৰ নাছিল ভাত ৰান্ধে আঠুৱা তৰে এইবিলাক লেখকে তাৰপিছত এই নগৰীয়া সভ্যতাৰ পাশ্চাত্য সভ্যতাৰ মাজত যান্ত্ৰিক কৰি দি যান্ত্ৰিকতাৰ লগত মাত কথাও যে সলনি হৈছে সেইটো কথা উপন্যাসখন সুন্দৰৰূপে উপস্থাপন কৰিছে আজিকালি ধান খুন্দে ধান কাটে চুলি চাটে পেট চলে তৰকাৰী কাটে বাচন মাজে নাৱেৰে বতাহ চলে আগৰ অসমীয়া ভাষাত যি সহজ সৰল আৰু ৰসায়ক্ত যিবিলাক শব্দ আছিল সেই শব্দবিলাক কেনে অন্যান্য শব্দ এটা বিচিত্ৰ অন্যান্য শব্দবিলাক আহি আমাৰ সমাজত সেইবিলাক বিচিত্ৰ ৰূপে উদাহৰণ এটা উপন্যাসত দাঙি ধৰিছে ককা এটা লম্বা সাপ জংঘলৰ পৰা আমি ইমান উপন্যাসত ইমান ধুনীয়া শব্দ পাই লাষ্টত শেষৰ ফালে যিখন উপন্যাসত এটা লম্বা সাপ মানে ডাঙৰ সাপ বুলি কোৱা নাই জংঘলৰ পৰা আহি হাবিৰ পৰা ৰাস্তাত ওলালেহি চব ল'ৰা ক্লাছৰ পৰা ওলাই আহি হাল্লা কৰিবলৈ ধৰিলে চকীদাৰ এডালে দাণ্ডা দি সাপটো মাৰিলে ইচ কি লম্বা ঢেৰ মানুহ ৰাস্তাত খাৰ হৈ চাই আছিল মাত কথা ভাজ লাগিছে কাপোৰ কানি ভাজ লাগিছে সংস্কৃতি পৰিৱৰ্তন হৈছে এই ৰূপটো আগৰ দিনত লুকাই চুকাই গোৱা বিহু নামবোৰ এতিয়া শুনিব পৰা হ'ল আগতে বিহুনা ডেকা ল'ৰাজনে গাভৰু দেখিলে নদীৰ পাৰ দেখি পেলাই যিটো বিহু নাম গায় সেইটো কোনো শুনিব নোৱাৰে হয় নাই এতিয়াতো একদম উলংঘ কৰি বিহু নামবিলাক গায় সেইটো কথাও কৈছে এতিয়া তেতিয়া শুনিব পৰা নাছিলে এতিয়া কিন্তু যিবোৰ বিহু নাম সকলোৱে শুনিব পৰা হয় তাৰ উদাহৰণস্বৰূপে পাইছে আমি লুকাই চুৰকৈ মহৰ পিঠিত উঠি চুমনি লুকাই লুকাই পথাৰ ৰোৱনী দাৱনী পানী ঘাটৰ গাভৰি খুনাইছিলে সেইবোৰ বিহু নাম মানুহৰ ঘৰত মুকলিকৈ বাজি থাকে এতিয়া লাজ বীজ গুচিল মানে মানুহ কেনেকুৱা হ'ল সমাজৰ পৰিৱৰ্তনৰ গতিধাৰা সলনি পোৱাৰ লগতে বননিত লুকাই থকা পোক পৰুৱা প্ৰকৃতিৰ লগত ফেৰ মাৰিছে পথাৰৰ বাটানিত লুকাই থকা টোপালি কটা পোক সুৰ পোক থুৰি পোক ওলাই টহলিং কৰে মানুহ পোক মাৰিবলৈ দৰৱ পিছে দৰৱে পোক মাৰিব নোৱাৰিলে মাছৰ পোনা লালুকি মৰে বিজ্ঞান প্ৰকৃতিৰ লগত ফেৰ মাৰিছে প্ৰকৃতি কিন্তু হাৰিছে আমি দেখিছোঁ নে পথাৰত কি হৈছে মুঠৰ ওপৰত ক'বলৈ উপন্যাসখন অসমীয়া লোকসংস্কৃতি লোকসাহিত্য ব্ৰজী ভাষা সামাজিক ৰীতি নীতি আচাৰ অনুযায়ী সকলোবোৰ সুন্দৰ ৰূপত দাঙি ধৰিছে আৰু ইয়াৰ যিটো কথন ভংগী বৰ্ণনা এতিয়া অভিনৱত্ব কৰি থৈ গৈছে অসমীয়া সাহিত্যৰ এক নতুন সৌন্দৰ্যৰ ৰক্ষা আমদানি কৰিছে লীলাকৃত উপন্যাসৰ জতুৱা ঠাঁচ জতুৱা খণ্ড বাক্য প্ৰবাদ প্ৰবচন এইবিলাক বিষয়ে ডক্টৰ ভীমকান্ত বৰুৱাদেৱে কৈছে শিৱসাগৰ মানুহৰ মুখৰ মাত কথা প্ৰবাদ প্ৰবচন খণ্ড বাক্য আদিয়ে গগৈদেৱৰ জীৱনৰ আৰম্ভণিৰ কালছোৱাত বাৰুকৈ প্ৰভাৱ পেলাইছিল বুলি এই কথা তেওঁৰ ভীমকান্ত ভাষা শিক্ষক প্ৰবন্ধ অসম সাহিত্য পত্ৰিকাই ডক্টৰ লীলাগড় সৰণি সংখ্যাত এই কথাখিনি তেওঁ উল্লেখ কৰিছে এতিয়াতো লীলাগড় জতুৱা শব্দ মই বেছিকৈ 45 মানে মোৰ ওচৰত উপন্যাসখন এনেকুৱা বস্তু শুনি আপোনাৰ বেয়া লাগিছে নি শুনিবলৈ পাহৰণি গৰ্ভত লীন হৈ যোৱা শব্দবিলাকে আচলতে ইয়াতে যে মই দুটামান উদাহৰণ দিছোঁ লীলাগড় জতুৱা ঠাঁচৰ যিবিলাক চিত্ৰধৰ্মী অসমীয়া জতুৱা ঠাঁচৰ সুন্দৰ প্ৰয়োগ লীলাগড় কেনেধৰণে গৈছে অজ্ঞান তলকাৰ আলাখাৰ লৰু এইবিলাক ভোজাল খাই পুৰোহিত ৰঙা তাৰপিছত মন নেমেলে ৰঙা কলা হলিহিয়ান এই শব্দবিলাক দিছে জতুৱা খণ্ডৱে অপযশৰ মৃত্যুপাতি তাৰপিছত আক্তি কৰি ফুৰ এইবিলাকতো আমি হেৰাই গৈছে কল্পনা পাখি আশা মাথো বন্ধা চকু থাকি জলঙাত ভৰি দিয়া চকুৰ পানীয়ে বাট নেদেখা থৈয়া নথকা নিবি নিশাৰ টিমি পাভ চোচা তাৰপিছত ভুলৰ পাৰ্চি ভাঙি মৰ্মৰ কেঁচা গুণ যৌৱনৰ শুঙনাই স্মৃতি সাঁচি থোৱা কথা সংসাৰ চাৰখাৰ এইবিলাক ব্যৱহাৰ কৰিছে সোণালী বেলি সোণ বুলি হিয়াৰ উপযুক্ত মিলন তাৰপিছত ইয়াৰ প্ৰবাদ প্ৰবচন যদি চাওঁ তেতিয়া দেখা পায় অচিন কাঠৰ থোৰা নলগাব আছে কপালত নিব কোনে নাই কপালত দিব কোনে এক টিপৈ লুডু গুড আগতে কৈছে দুই টিপৈ গাঁতৰ এন্দুৰ কটা বা জোৰা নেখা ফটামন আঁতৰি যায় কোলাৰ এই ভোকালৈ চাই কোনে চাপৰিলে মেঘ নেয়া চিকা মাৰি গোন্ধোৱা এইবিলাক এই শব্দ প্ৰয়োগ কৰিছে তাৰপিছত যে ভাতৰ তিতা হৈ পাৰি মাতৰ তিতা হৈ পিনে মনৰ মুকলি নহ'লে ঘৰো ফাটে গাঁও ফাটে মাছে বাদ দিলে কুঁৱাৰীয়ে ভেটে
মানুহে খাওঁনে হাতীটো খাওঁনে সমান তাৰপিছত সৰিয়হ জনমলৈ বেটেৰী চেপা খাবই লাগিব জমে নাজানে একেটিবোৰ কমাই নাজানে দুখীয়াৰ লোক এইবিলাক ধেৰ আছে মই সিহঁতে কৈছে ন শ্বৰ্ট কৰি পেলাই কৰি দিছোঁ মোৰ দেৰি হৈছে লীলাগৰ উপন্যাসৰ জুৰীয়া শব্দবিলাক এইবিলাক হৈছে যে ভীমকান্ত বৰুৱাদেৱে তেওঁ ভাষা ৰূপত কৈছে যে তেওঁৰ সৃষ্টি লচা এনে সংস্কৃত তৎসম পৰিহাৰ কৰি সহজ সৰল বাস্তৱতে ঘৰুৱা জীৱনত প্ৰয়োগ কৰা শব্দ এনেকৈ তেখেতৰ ভাষা মাধ্যমত গ্ৰন্থ হিচাপে প্ৰয়োগ কৰিছে তাৰপিছত লীলাগৰ উপন্যাসত জুৰীয়া শব্দ আছে অভাৱ অনাটন এঙালি বেঙালি তাৰপিছত কেতেৰ জেঙে খগৌ জপক সকাসুন্দলী খোজকাতল গুজ গুজ কৰি গুৰি গোষ্ঠী এইবিলাক তেওঁ ব্যৱহাৰ কৰিছে তাৰপিছত গিজন ৰণ ফেকুৰি মাটি ভেটি লুতুৰি ফুতুৰি শুকাই এইবিলাক তেওঁ ব্যৱহাৰ কৰিছে হামিয়াই হেকটিয়াই হাকুটি ডাকে এইবিলাক তাৰপিছত লীলাগৰ সংস্কৃত ভাষাৰ লগত বুৎপত্তি আছে বুলি কৈছোৱে গতিকে ভাষাৰ গঠন শব্দৰ ৰুদ্ধি শুদ্ধ নিৰ্ণয়ত উপনীত হৈছে গগৈ উপন্যাসসমূহত যদি জতুৱা শব্দ এনেধৰণে আৰবাং উৰুঙা একহি পুৰুষ একোচেৰেকা এগৰাল উহালি কটাহিকে কানি দৌৰি এনেকুৱা ধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰিছে মৌফুৱা বাজি বাই মকমকাই তাৰপিছত দৰবাং তৰবাং এনেকুৱা শব্দবিলাক কৈছে তাৰপিছত শাল চুকুৱা শালিকি জঁটিয়া হামচুৱাই হেনা হৈছে এনেকৈ আৰু মই মাত্ৰ ভাষা শৈলীৰ ওপৰত দুটামান কথা ক'বলৈ ওলাইছোঁ যে কৈছে কাতি মাহ দিন চুটি কাটি কুটা কৰোঁতেই দিন যায় বুলি তেওঁ কিছুমান কৈছে যোজনা পন্থতে তাৰপিছত কৈছে চৰিত্ৰ বিশেষ মানসিক অৱস্থা ফুটাই লৈ চৰিত্ৰমুখত কাব্যিক কিছুমান ভাষা দিছে যে এইখন বুঢ়া দিশো কত পুৰুষে ইয়াত পাৰতে সাৰ পেলালে কটৰ বা হাৰত বন গজে দুই পাৰত ঘন সেউজীয়া গছ তামোলৰ বাঁহ গছ গছনি পানী খোৱা ঘাটবোৰ থিয় গৰাই দি বাটটো ৰৈ নামি আহে পানীবোৰ ভটিয়াই যায় কাহিনী উলটি নাই অহা নাই দুই এগৰাৰ মাজত নৈ এখন বৈ আছে কত দিন কত যুগ হৈ আছে কতই যে কত নতুন সৃষ্টি পাতিছে পুৰণি সৃষ্টি পুৰণি হৈছে চিন নাইকিয়া হৈ গৈছে নৈ আছে নৈ বৈ থাকিব উপন্যাস এজন বুৰঞ্জী বিদু সেইকাৰণে এইখিনি কথা লিখিছে তেখেতৰ প্ৰকাশ ভংগী অসমীয়া বুৰঞ্জী চাপো যথেষ্ট পৰিমাণে পৰিছে তেওঁ লিখনিত ককাদেউতে কৈছিল এইখন দিশয়ে হেনো চুকাফা স্বৰ্গদেউ উজাই শিলপানী পাই চন্তক নাম দিছিল এইখনেই কছাৰী ৰজা ভটিয়াই মৰঙিলৈ গৈছিল তাৰপিছত উপন্যাস গ্ৰাম্য জীৱনৰ এটা পৰিচয় বিৰঞ্জনৰ চিত্ৰকল্প দিছে যে নৈ পলসীয়া গৰা খহাদি কেতিয়াবা মনৰ পাৰ কৰিছিল বাখৰে ধৰিবই নোৱাৰিলে চ'তমহীয়া উৰুঙা পথাৰখন দৰে উৰুঙা উত্তৰ মনটো মন গছজুৰি গায় কেতিয়া পঘা ছিঙি ঢাপলি মেলে ধৰিবই নোৱাৰে প্ৰকৃতিৰ দৃশ্য আজি কথা কৈছে এইখন দিশ তামোল বাঁহ গছ গছনি নৈখনৰ তলত আমাৰ জীৱন এনাজে বান্ধ খাই আছে কুল পচা পথ জলুকি মাৰি মানুহে মাছ ধৰে দিশৰ পানী ৰোৱা নমৰে দিশৰ চাপৰিত মাটি পলসুৱা গোজ মাৰি দিলে শৌচ হয় সফল হৈ উঠে বৰ বেঙেনা জোতা লাগে খাওকুলীয়া মাটিমাহৰ গছবোৰ ঘন ঘনকৈ চেৰি ধৰে বালিত কাছৰে কণী পাৰে ভঁৰালত ধান বিলত মাছ হাবিত শাক পাচলি ফুটি মহ গুৱাহাটীত গৰু অৰণ্যত বনৰীয়া পহু দিশৰ পলস দিশৰ পানী আকৌ দিশৰ পৰিয়া মানুহে গাঁও ঘৰ বাৰী আৰু পথাৰ গঢ় দিছে নৈ পাৰে থোৰালি ঢেকীয়া গৰাত বগাই থোৱা কুই কোমল কচু শিয়ালি মাটি বালিয়ে বগাই ফুৰা বন কেৰেলা জোপোৱা হাবিত লমালমে লগাই ভাত কেৰেলা নলটেঙা বাঁহ গছত আগবোৰে আমাৰ শাক পাচলি পথাৰত সৰু মেটেকা ইত্যাদি গজে ফুলি উপচি যায় হাঁহ চোৱা পথাৰত কেহেৰু গজে চেঁচু গজে খৰালি পম খেদি হেলুঙাৰে কেহেৰু খান্দো চেঁচু খান্দো পাৰৰ কাঁইটৰ হাবিত টুপটুপীয়া ৰঙা হৈ থকা জেতুলী পকা বুটলো গগৈজন সৃষ্টি লেখক তেখেতৰ সৃষ্টিলেখী ৰচনাত পোৱা মানুহজনী গৱেষণাধৰ্মী ৰচনাৰ মাজত পোৱা নাযায় গতিকে গৱেষণাধৰ্মী ৰচনাৰ ভাৱ যেনে তাৰ প্ৰকাশভংগী তেনে গতিকে গগৈ সৃষ্টি ৰচনাৰ লোক সংস্কৃতি মানুহজন সুন্দৰভাৱে প্ৰকাশ পাইছে আৰু অসমৰ সংস্কৃতি সমাজখন জীৱনৰ প্ৰতিফলন নৈ বৈ যায়খনত গগৈ এটা ভাৱ মন একাকাৰ হৈ পৰিছে গতিকে এইখিনিয়ে মই আজি আপোনালোকৰ আগত আৰু ইয়াত তেওঁৰ মানে ৰচনাখিনি যিখিনি অৱদান সেইখিনিৰ ওপৰত কিন্তু যথেষ্ট গৱেষণা কৰাত ফল আছে আৰু আটাইতকৈ ভাল লাগিছে যে ছাৰে গোটেই এজন সুযোগ্য লোকৰ হাতত যে এই লাইব্ৰেৰীটো দিলে আজি ইমান ধুনীয়া মোৰ লাইব্ৰেৰীটো চাই ভাল লাগিছে মানে ছাৰ ঘৰলৈ যাওঁ তেতিয়া মোৰ খুব দুখ লাগে ছোৱালীজনী বিয়া দিব আছে আৰু তেতিয়া অলপ লাইব্ৰেৰীটোৰ অৱস্থাটো আহিছোঁ কোনে চমকদাই আছে আৰু এই থেচিছবিলাক এমফিলৰ থেচিছবিলাক PhD থেচিছবিলাক কিতাপবিলাক তাত যেনে তেনে পৰি আছে আৰু গতিকে যদি ছাৰে এইটো ইয়াত দি থৈ নগ'লেহেঁতেন সেইটো জহি কৰি শেষ হ'লহেঁতেন এতিয়া গগৈ উপন্যাসৰ সময় সলনি হোৱাৰ লগে লগে মাত কথা যে ভাজ লাগিছে সেই কথা কোনো এডোখৰ ঠাইত ভৌগোলিক পৰিৱেশ প্ৰাকৃতিক সম্পদ জনগাঁথনি ধৰ্ম জীৱিকা আদি ঠাইডোখৰত প্ৰাকৃতিক সংস্কৃতিৰ পৰম্পৰা গঢ় দি তোলাৰ সহায়ক এনে সংস্কৃতিৰ পৰম্পৰাগত ভালেমান থলুৱা মূল্যবোধৰ খোপনি ফুটে এই মূল্যবোধৰ মাজতে এখন নিয়মীয়া গতিত পৰিচালিত হয় আৰু তেনে এখন ঠাইত সময়ত যদি বিভিন্ন উদ্যোগ গঢ়ি লৈ উঠে তাত উদ্যোগসমূহে উৎপাদন কৰা সামগ্ৰী জনজীৱনৰ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী হৈ পৰে তেন্তে ভাবিব লাগিব যে সেই ঠাইত সেই সমাজৰ উদ্যোগসমূহে যথেষ্ট প্ৰভাৱ পেলাইছে আৰু তেনেদৰে
তদুপৰি উদ্যোগসমূহৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা উপাৰ্জনৰ লোক এচামো সময়ত সৃষ্টি হয়। তেনে ঠাইত মানুহখিনি ক'ব নোৱাৰাকৈ উদ্যোগিক জীৱন অভ্যস্ত হৈ পৰে। ফলস্বৰূপে তাহানিৰ পৰা চলীয়া পৰম্পৰাগত সাংস্কৃতিক সমলবোৰ বাবে ঔদ্যোগিক জীৱনৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰে। অসমীয়া এখন কৃষি প্ৰধান ৰাজ্য। অসমীয়া কৃষিভিত্তিক গ্ৰাম্য জীৱনৰ ছবি অসমীয়া মৌখিক সাহিত্য প্ৰতিফলিত হৈছে। অসমীয়া লোকৰ প্ৰধান বিশেষত্ব সৰলতাৰ যিটো মাত কথাৰ তাত কোনো কৃত্ৰিমতা নাই, কোনো ভেজাল নাই, সহজ সৰল ভাৱেৰে মনৰ ভাৱ অনুভূতি প্ৰকাশ কৰে। তেওঁলোকৰ ঘৰুৱা ভাষাকো তাত ব্যৱহাৰ কৰিছে। গতিকে ঘৰুৱা অসমীয়া শব্দ যথাযথ ব্যৱহাৰ চিত্ৰধৰ্মতে গঢ় দিয়া অসমীয়া জতুৱা ঠাঁচৰ সুপৰিলীলা গগৈ যিখন ৰচনা নৈ বৈ যায়, তেওঁ কেনেধৰণে প্ৰকাশ কৰিছে তাৰ সুন্দৰ নিদৰ্শন আমি ইয়াত দাঙি ধৰিলোঁ। আপোনালোক কেনে পালে ক'ব নোৱাৰোঁ। শেষত মোক তাৰ অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ যিসকল দীঘল মোক ইয়ালৈ মতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু ভালো লাগিল মানে গংগাৰ যাত্ৰা আয়ুৰ বাৰ্তা। গতিকে মোৰ মাৰ ঘৰো ইয়াত, মই মৰাণ কলেজতে পঢ়িছোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা MPhil আৰু PhD কৰিছোঁ। আৰু যিজন ইয়াত আমাৰ সঞ্চালক, মুখ্য সঞ্চালক, তেওঁ গুৰু, আৰু ইয়াত পাইছোঁ, ভালো লাগিছে। তেওঁৰ সুস্বাস্থ্য সদায় এনেকৈ এভাৰগ্ৰীণ হৈ থকা আৰু ছাৰ সদায় যেন এনেকৈয়ে পাওঁ, ভাল লাগিল। সকলোৱে সুস্বাস্থ্য কামনা কৰিছোঁ, ভাল লাগিল। আৰু নৱবৰ্ষ আহিয়ে আছে, আৰু বেছি দিন নাই। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। ফাগুন মাহৰ উৰুঙা বতৰে যেনে উৰুঙা কৰি নেপেলায়। আমাৰ এনেকুৱা মাত কথা অসমীয়া, আপোনালোকে অসমীয়া সংস্কৃতি জগতৰ মানুহ, এনেকুৱাবিলাক শব্দবিলাক যাতে ধৰি থাকে, ল'ৰা ছোৱালীকো শিকাব। আৰু পাৰিলে যিমান পাৰে আপোনালোকে ফকৰা যোজনা কথা কৈ শব্দ এনেকুৱা প্ৰয়োগ কৰি পেলাই কথা কোনোবাই ক'লে মানে তেতিয়া সুধিব ন এইটো তাৰমানে কি জানিবলৈ ইচ্ছা কৰে, তেতিয়া জানিব পাৰিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আমাক ইয়ালৈ মতাৰ বাবে পুনৰবাৰ মই জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।